নমস্কাৰ অসমবাসীৰ কি খবৰ সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আপোনাক জনাব বিচাৰিছো অৰুণোদয় আঁচনি আৰু পিএম কিষাণ আঁচনিলৈ আহিছে এটা ভাল খবৰ। তো সবিশেষ জনাম আজিৰ এই ভিডিঅ'ত। অৰুণোদয় আঁচনি যিসকল মহিলাই প্ৰশিক্ষণ ডকুমেণ্ট জমা কৰিছিলে সেই মহিলাসকলৰ বাবে এটা ভাল খবৰ আহিছে। তো আপোনালোকক আজি এই ভিডিঅ'টোত জনাম কেনেকৈ আপুনি কি কৰিলে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন আৰু কোনসকল মহিলাই লাভ কৰিব এবাৰ অৰুণোদয় আঁচনি। আপোনাৰ নামটো অহা নাই নেকি? যদি আপুনি নামটো চাব পৰা নাই তেনেহ'লে ক'ত গ'লে আপুনি এই আপোনাৰ নামটো আপুনি চাব পাৰিব। আৰু পিএম কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি কেতিয়া দিয়া হ'ব, তো ফাইনেল ৰিজাল্ট আজি আপোনালোকক যদি জনাম। তো গতিকে ভিডিঅ'টো আপুনি স্কিপ নকৰি শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল গুড লাগ আছে। তো গাইজ প্ৰথমতে আপোনালোক দিব ওলাইছোঁ এটা ভাল খবৰ, যিটো অৰুণোদয় আঁচনিক লৈ। অৰুণোদয় আঁচনিৰ যিসকল মহিলাই প্ৰশিক্ষণ ডকুমেণ্ট জমা কৰিছিলে সেই মহিলাসকলৰ নাম আহি গৈছে। তো আপোনালোকৰ নামটো আপুনি চেক কৰিলে নে? যদি চেক কৰা নাই আপুনি কেনেকৈ ক'ত গৈ আপুনি চেক কৰিব পাৰিব? যদি আপুনি লিষ্টখন চাব পৰা নাই ক'ত গ'লে আপুনি এই লিষ্টখন চাব পাৰিব? তো প্ৰথম কথাটো জানি লওক, আপুনি যেতিয়া প্ৰশিক্ষণ ডকুমেণ্ট জমা দিছিলে সেই ডকুমেণ্টখিনি আপোনাৰ শুদ্ধ হৈছিলে নে? যদি আপোনাৰ শুদ্ধকৈ আপুনি জমা দিছিলে তেনেহ'লে আপোনাৰ নামটো নিশ্চয় আহিব। আৰু যদি আপুনি নামটো চাব পৰা নাই তেনেহ'লে আপোনাৰ ওচৰত থকা যিটো মেম্বাৰ আছে সেই মেম্বাৰৰ সৈতে আপুনি যোগাযোগ কৰিব লাগিব। আৰু আপোনাৰ লিষ্টখন তেখেতৰ হাততহে থাকিব, নাইবা আপুনি পঞ্চায়তত খবৰ কৰিব লাগিব। আৰু সেই লিষ্টখন চোৱাৰ পিছত আপুনি গম পাব যদি আপোনাৰ নামটো আহিছে তেনেহ'লে অহাবাৰ আপুনি অহা 10 জুলাইত আপুনি লাভ কৰিব পাৰিব অৰুণোদয় আঁচনি ধন। তো পাবনে নাপায় তো আপোনালোক জনাই আছোঁ। তো প্ৰথম কথাটো হ'ল কি, আপোনাৰ নামটো আহিছেনে নাই আপুনি চাব। আপোনাৰ নামটো যদি আহিছে তেনেহ'লে আপুনি নিশ্চয় অৰুণোদয় আঁচনি ধন লাভ কৰিব পাৰিব। আৰু যিসকলৰ নাম অহা নাই তেখেতসকলে কি কৰিব, যদি আপোনাৰ নামটো অহা নাই, আপোনাৰ ডকুমেণ্ট নিশ্চয় ভুল হৈছিলে, আপোনাৰ মোবাইল নম্বৰ হয়তো খেলিমেলি হৈছিলে, বা আপোনাৰ হয়তো আধাৰৰ লগত লিংক নাই, বা তেনেকুৱা আপোনাৰ হ'ব পাৰে। আপুনি বেংকৰ একাউণ্টটো কি দিছিলে, আপোনাৰ নামৰ একাউণ্ট হয়নে নহয়, আপোনাৰ মোবাইল নম্বৰটো আপোনাৰ লিংক থকা নম্বৰ একাউণ্ট দিছিলে নে নাই, তো তেনেকুৱা কথা। আৰু আপোনালোকক যিটো কৈছোঁ, যিসকলৰ আপোনাৰ ৰেচন কাৰ্ড যদি 2খন আছিলে, বা আপোনাৰ যদি পৰিয়ালৰ 2জন হয় তেনেহ'লে নাপায়, আপোনাৰ পৰিয়ালত 4জন হ'ব লাগিব। তেনেকুৱা লোকসকলেহে যিহেতু অৰুণোদয় আঁচনিৰ নাম আহিছে। আৰু বহুসকলৰ মহিলাৰ যিহেতু নাম ৰিজেক্ট কৰি দিয়া হৈছে, মানে নাম কাটি দিয়া হৈছে, তেনেহ'লে আপুনি কি কৰিব, আপুনি পাবনে নাপায়। তো তাৰ কাৰণে আপুনি মেম্বাৰৰ সৈতে যোগাযোগ কৰিব লাগিব। মেম্বাৰক আপুনি জনাব লাগিব যে আপোনাৰ অৱস্থা একেবাৰে বেয়া, আপুনি অৰুণোদয় আঁচনি পোৱা নাই, যিহেতু পাব লাগে, আপুনি যোগ্য হয়, কিন্তু তাৰপিছতো আপুনি পোৱা নাই। তো সেই কথাটো আপোনালোকে মেম্বাৰক অৱগত কৰিব লাগিব আৰু পঞ্চায়তত আপুনি জনাব লাগিব, তেতিয়াহে আপোনাৰ নামটো আহি যাব। আৰু অহা 10 জুলাইত আপুনি লাভ কৰিবনে নকৰে। চাওক, নতুনকৈ যিহেতু মামাই অৰুণোদয় আঁচনি যিহেতু এবাৰ নতুনকৈ দিছে, তো তাৰ কাৰণে যিহেতু বহু কাম কৰিব লগা হৈছে, বা আপোনালোকৰ লিষ্ট ওলাইছে এতিয়াহে। তো আগতে কিছুমান লিষ্ট ওলাই গৈছে, আৰু এইবাৰো যিহেতু নতুনকৈ বহুসকলৰ নাম আহি গৈছে। যদি আপোনাৰ নামটো আহিছে তেনেহ'লে আপুনি পাবনে নাপায় অহা 10 জুলাইত। তো প্ৰথম কথাটো হ'ল কি, এবাৰ হয়তো আপোনালোকে নাপাব পাৰে যিসকলৰ নাম এই 2 এদিনতে আহিছে, আৰু যিসকলৰ আগত আহিছে, এমাহ আগত আহিছে, যদি এমাহ আগত আহিছে তেনেহ'লে আপুনি অহা 10 জুলাইত অৰুণোদয় আঁচনি ধন লাভ কৰিব পাৰিব। আৰু যিসকলৰ অৰুণোদয় আঁচনি ধন আগতে পাই আছিলে সেইসকলে পাবনে নাপায়। তো সেইসকলৰ যিসকল পুৰণি হিতাধিকাৰী আছে, সেই পুৰণি হিতাধিকাৰীসকলৰো নাম কটা হৈছে, কিয়নো সেই পুৰণি হিতাধিকাৰীসকলে প্ৰশিক্ষণ ডকুমেণ্ট জমা দিয়া নাছিলে। যদি আপুনি প্ৰশিক্ষণ ডকুমেণ্ট জমা দিয়া নাছিলে তেনেহ'লে কিন্তু আপুনি অৰুণোদয় আঁচনি ধন নাপায়। আৰু যদি প্ৰশিক্ষণ ডকুমেণ্ট জমা দিছিলে তেতিয়াহ'লে আপুনি নিশ্চয় লাভ কৰিব পাৰিব। আৰু আপোনালোকৰ এখন লিষ্ট ওলাই আহিছে, সেই লিষ্টখনত আপুনি চাই ল'ব, যদি আপোনাৰ নামটো আছে তেনেহ'লে আপুনি নিশ্চয় অৰুণোদয় আঁচনি ধন লাভ কৰিব পাৰিব। তো অহা 10 জুলাইত এবাৰ কোনে লাভ কৰিব, যিসকল পুৰণি হিতাধিকাৰী আছে, আৰু যিসকলৰ আগতে লিষ্টত নাম আহিছিলে সেই নাম অহা মহিলাসকলে লাভ কৰিব পাৰিব অৰুণোদয় আঁচনিৰ 1250 টকা। আৰু যিসকলে পোৱা নাই সেইসকলে মেম্বাৰ বা আপুনি পঞ্চায়তত যোগাযোগ কৰি ল'ব, আপোনাৰ কি ভুল হৈছিলে। যদি আপোনাৰ আৰ্থিক অৱস্থা একেবাৰে বেয়া, আপুনি পাব লগা এজন যোগ্য ব্যক্তি হয় বা মহিলা হয়, তেনেহ'লে আপুনি সেই কথাটো অৱগত কৰক, আপোনাৰো নিশ্চয় নাম আহিব পাৰে। তো গাইজ আপোনালোকে নিশ্চয় বুজি পালে। আৰু নেক্সট এটা খবৰ দিব বিচাৰিছোঁ পিএম কিষাণ আঁচনি। পিএম কিষাণ আঁচনিৰ যিহেতু বহু কৃষকৰ অপেক্ষা 20 নম্বৰ কিস্তিক লৈ। তো আপোনালোকক যিটো জনাব বিচাৰিছোঁ, আপোনালোকে মেইন কামটো আপুনি কৰিছেনে নাই, আপোনাৰ KYC আপুনি সম্পূৰ্ণ কৰিছেনে নাই। আপুনি KYC যদি সম্পূৰ্ণ নকৰে তেনেহ'লে আপুনি পিএম কিষাণ আঁচনি ধন লাভ নকৰে। তো পিএম কিষাণ ধন লাভ কৰিবলৈ হ'লে আপোনাৰ KYC সম্পূৰ্ণ হ'ব লাগিব, আপোনাৰ লেণ্ড ছেডিং সম্পূৰ্ণ হ'ব লাগিব, আপোনাৰ আধাৰ বেংক একাউণ্টৰ লগত লিংক থাকিব লাগিব, তেতিয়াহে আপুনি লাভ কৰিব পাৰিব পিএম কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি। তো 20 নম্বৰ কিস্তি কেতিয়া দিয়া হ'ব আপোনাক যিটো জনাব বিচাৰিছোঁ, আৰু বেছি দিন নাই, যিহেতু জুলাই মাহতে আপুনি লাভ কৰিব পাৰিব পিএম
কিষাণ আঁচনি 20 নম্বৰ কিস্তি যেহেতু জুন মাহত দিয়াৰ কথা আছিলে, কিন্তু জুন মাহত যেহেতু প্ৰধানমন্ত্ৰীগৰাকীয়ে যেহেতু বিদেশত যাব লগা হোৱাৰ বাবে যেহেতু বহু কাম যেহেতু কৰিব পৰা নাই, তো আপোনালোকক চিন্তা কৰাৰ কাৰণ নাই। এই জুলাই মাহৰ হয়তো মাজত বা শেষত আপোনালোকে PM কিষাণ আঁচনিৰ ধন যেহেতু আপুনি লাভ কৰিব পাৰিব আৰু ডেট প্ৰকাশ পাব কোনখন জিলাৰ পৰা এই পইচা ৰিলিজ কৰা হ'ব আপোনালোকক নিশ্চয় জনাই দিব, যেহেতু আপোনালোকক মিডিয়াই জনাব বা আপোনালোকৰ PM কিষাণ যিটো অফিচিয়েল ৱেবছাইট আছে তাত আপ টু ডেট আহি যাব কিমান ডেট আপোনাৰ তাৰিখে আপোনাৰ PM কিষাণ আঁচনিৰ ধন মুকলি হ'ব। কিন্তু PM কিষাণ আঁচনিৰ ধন মুকলি হোৱাৰ আগতে আপুনি যদি PM কিষাণ ধন লাভ কৰিব বিচাৰিছে তেনেহ'লে আপোনাৰ KYC আপুনি সম্পূৰ্ণ কৰিব লাগিব আৰু আধাৰৰ লগত লিংক হৈ আছেনে নাই আপুনি সেই বস্তুটো চেক কৰিব লাগিব আৰু লেণ্ড ছিডিং আপোনাৰ ঠিকে আছেনে নাই সেই বস্তুটো আপডেট কৰিব লাগিব, তেতিয়াহে আপুনি PM কিষাণ আঁচনিৰ ধন লাভ কৰিব পাৰিব। তো গাইজ আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে। তো আজি আপোনালোকক দুটাকৈ খবৰ জনালোঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, ভাল পালে লাইক শ্বেয়াৰ আৰু লগতে চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব নাপাহৰিব। তো গাইজ আজিলৈ ইমানে, জয় আই অসম।